বড়ভূমিত আগ্ৰাসী ৰূপত গৌৰৱ গগৈ বিপিএফ ইউপিপিএলৰ সমানে সমানে আগবাঢ়িছে বিজেপি বড়ভূমিৰ ৰাজনীতিত খোজ দৃঢ় কৰিব পাৰিবনে গৌৰৱ গগৈয়ে এটা সময় আছিল কংগ্ৰেছ বিপিএফক বাদ দি আন্দোলনৰ চিন মুকামেই নাছিল বিটিআৰত মিত্ৰতা তথা অন্যান্য কিছু কাৰণৰ বাবে বড়ভূমিৰ ৰাজনীতিত অন্য দলৰ নাছিল বিশেষ চৰ্চা পিছে দীৰ্ঘ সময় বিপিএফৰ সৈতে থকা মিত্ৰতাৰ লগতে আন কেতবোৰ কাৰণত সমগ্ৰ অঞ্চলটোতেই সংগঠন হেৰুৱালে কংগ্ৰেছে ইউপিপিএলৰ উত্থান হ'ল প্ৰমোদ বড়োৰ নেতৃত্বত যেন অস্তিত্ব বিপন্ন হোৱাৰ পথত বিপিএফ লাহে লাহে ইউপিপিএলৰ সৈতে গেৰুৱা দল বিজেপিয়ে প্ৰৱেশ কৰিলে বিটিআৰত এতিয়া বিটিআৰৰ ৰাজনীতি একপক্ষীয় নহৈ হৈ পৰিল বহু দলৰ বেটেল গ্ৰাউণ্ড সন্মুখত পৰিষদীয় নিৰ্বাচন সাজু হৈছে ইউপিপিএল বিপিএফ অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে বিজেপিয়েও পিছে এই নিৰ্বাচনক ইমান সহজে এৰি দিয়া নাই কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যেন সিদ্ধান্ত লৈয়েই পেলালে এঘৰি যুঁজাৰ বিটিআৰক লৈ আত্মবিশ্বাসী গৌৰৱ গগৈ আমি ৰাইজক আমাৰ ফালে আমি টানিবলৈ বিচাৰিছোঁ ৰাইজক আমি বুজাইছো যে অহা বছৰ আমাৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু ৰাইজে ইতিমধ্যে সকলোকে দেখা পালে বিপিএফৰ কাউন্সিল দেখা পালে ইউপিপিএলৰ কাউন্সিল দেখা পালে আৰু বিজেপিয়ে যোৱা 10 বছৰ শাসন দেখা পালে তো সেইকাৰণে বিটিআৰ কাউন্সিলত কংগ্ৰেছক সুযোগ দিবলৈ এবাৰ আমি ৰাইজক অনুৰোধ জনাইছোঁ প্ৰথমে ওৰাং কোকৰাঝাৰ এতিয়া ওদালগুৰিত বিটিআৰৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ মাজলৈ গৈছে গৌৰৱ গগৈ ৰাইজৰ মাজলৈ গৈ সমস্যাৰ বুজ লৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিষদীয় নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনলৈ দলটোৱে সংগঠন সম্প্ৰসাৰিত কৰিব বড়ভূমিত অৱশ্যে কংগ্ৰেছৰ সভাত ৰাইজৰ উপস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত সৰব হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আনফালে গৌৰৱ গগৈয়ে বিটিআৰত উপস্থিত হৈ চোকা সমালোচনা কৰিছে শাসক পক্ষক কিন্তু আজি তাৰিখত বিজেপিয়ে ট্ৰাইবেল কাউন্সিলৰ ওপৰত আজি ৰিমোট কণ্ট্ৰল শাসন চলাই আছে কিয়নো তেওঁলোকে ট্ৰাইবেল কাউন্সিলৰ মাটি ল'বলৈ বিচাৰে এয়া কোকৰাঝাৰতে হওক কাৰ্বি আংলঙতে হওক বা ডিমাছাওতে হওক আৰু কাউন্সিলৰ নেতৃত্ব নিজৰ ট্ৰাইবেল মানুহৰ মাটিবোৰ সংৰক্ষণ কৰিব লাগিছিল স্থানীয় দুখীয়া মানুহক ভূমিপট্টা দিব লাগিছিল এইখিনি কাম কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে যতে হাজাৰ হাজাৰ বিঘা মাটি বিচাৰিছে তাতে তেওঁলোকে মাটি সৰেন্ডাৰ কৰি দিয়ে কংগ্ৰেছ কৰ্মীসকলৰ আশা সমৰ্থকসকলৰো আশা গৌৰৱ গগৈৰ নেতৃত্বত কিবা এটা হ'ব অৱশ্যে জনতাই এই যুঁজৰ শেষত কাক আশীৰ্বাদ প্ৰদান কৰিব তাৰ বাবে আমি ৰ'ব লাগিব পৰিষদীয় নিৰ্বাচন আৰু ফলাফলৰ সময়লৈ কিন্তু এটা কথা ঠিক বিটিআৰত আছে 13টা বিধানসভা সমষ্টি পৰিষদীয় নিৰ্বাচনৰ ফলাফলে নিশ্চিতভাৱে প্ৰভাৱ পেলাব 26ৰ বিধানসভা নিৰ্বাচনত ব্যুৰো ৰিপৰ্ট NKTV+